হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত শেহতীয়াকৈ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এক্সাম পেটাৰ্ণ আৰু চিলেবাছৰ বিষয়ে আমাক অৱগত কৰিলে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনখনে। চ' তাতে আপোনালোকে যেতিয়া এক্সাম পেটাৰ্ণৰ চিলেবাছটো চাব, তাতে আপোনালোকে দেখিব যোনটো গ্ৰেজুৱেট লেভেলৰ ছেকশ্যন আছে, গ্ৰেজুৱেট লেভেলৰ ছেকশ্যনত আপোনালোকে ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ বুলি এটা ছেকশ্যন পাব। তাতে 25টা কুৱেশ্যন থাকিব। 50 মাৰ্কছৰ এটা ছেকশ্যন আছে, সেইটো গ্ৰেজুৱেট লেভেলৰ কুৱেশ্যন পেপাৰখনত থাকিব। যোনখিনি গ্ৰেজুৱেট লেভেলৰ পষ্ট আছে গ্ৰেড 3, তো তাতে ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ বুলি যোনটো ছেকশ্যন আছে, তাতে আপোনালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ পাব আৰু আপোনালোকে এনচাৰ্ছ কেনেকৈ কৰিব লাগে সেইটো কৈ আছোঁ। বহুতে যিসকলে অলৰেডি কম্পিটিটিভ এক্সামছ দিছে তেওঁলোকৰ কাৰণে ইমান প্ৰব্লেম নাই, কিন্তু যিসকলে ফাৰ্ষ্ট টাইম তেনেকুৱা ধৰণৰ কিবা ৰিডিং কম্প্ৰিহেনশ্যন বা ইংলিছ লেংগুৱেজ তেনেকুৱা ধৰণৰ কিবা ছেকশ্যনছ দেখিছে ফাৰ্ষ্ট টাইম, চ' তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। চ' আপোনালোকে ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজ ছেকশ্যনটোত এনেকুৱা ধৰণৰ এটা পাছেজ পাব, ইয়াতে মোৰ স্ক্ৰীণত দেখিছে। চ' এই পাছেজটো পঢ়ি পেলাই আপোনালোকৰ তাতে তলত কেইটামান কুৱেশ্যনছ দিয়া থাকিব, সেই কুৱেশ্যনছকেইটাৰ আপোনালোকে এনচাৰ্ছ কৰিব লাগিব, ঠিক আছে। চ' ইয়াতে এটা পাছেজ দিছোঁ, ইয়াতে পাছেজটোত আমি প্ৰথমতে পঢ়ি চাম, তাৰপিছত ইয়াতে ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ বুলি কৈছে। চ' সেইটো ছেকশ্যন আপোনালোকৰ অলদ' কুৱেশ্যন পেপাৰখন ইংলিছ, আছামিজ, বেংগলী, বড়ো আৰু হিন্দীত আহিব, কিন্তু ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন বুলি যিহেতু কৈছে সেইটো কমপ্লিটলি ইংলিছৰ ছেকশ্যন। চ' ইংলিছ লেংগুৱেজটো জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। বাকী ৰিজনেল লেংগুৱেজবিলাক ছাইডতে ৰাখক, কাৰণ ইংলিছ লেংগুৱেজটো এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজ। ইংলিছ লেংগুৱেজ নাজানিলে মানে একো লাভ নাই। আজিকালি চব অফিচত ইংলিছ লেংগুৱেজতে হয় প্ৰায়, ঠিক আছে। কাম কাজবিলাক আপোনালোকে কম্পিউটাৰতে হওক বা অন্য যিকোনো হেৰিতে হওক আপোনালোকে অসমীয়াত কাম কৰিব নোৱাৰিব। ইংলিছ লেংগুৱেজটো বহুত ইম্পৰ্টেণ্ট। চ' সেইটো কাৰণে ইংলিছ ছেকশ্যনটো প্ৰত্যেকটো কম্পিটিটিভ এক্সামতে থাকে। চ' ফাৰ্ষ্ট অফ অল আমি এতিয়া ৰিডিং কম্প্ৰিহেনশ্যনটোৰ এই যোনটো পেৰেগ্ৰাফ দিয়া থাকিব, এনেকুৱা ধৰণৰ এটা পেৰেগ্ৰাফ দিয়া থাকিব, তাৰ তলত আপোনালোকে 4-5টা কুৱেশ্যনছ পাব, ঠিক আছে। চ' এনেকুৱা ধৰণৰ পেৰেগ্ৰাফ 2-3টা আহিব পাৰে। তাতে যিহেতু 25টা কুৱেশ্যনছ আহিব বুলি কৈছে, এটা পেৰেগ্ৰাফ দিয়া থাকিব, তাৰ তলত তেনেকৈ 5টা বা 6টা কুৱেশ্যনছ দিয়া থাকিব, তেনেকৈ 3টামান আহিব পাৰে, তেনেকুৱা ধৰণৰ। চ' টোটেল 50 মাৰ্কছ আছে। সেইটো ছেকশ্যনত আটাইতকৈ বেছি মাৰ্কছ আছে। চ' সেইটো ছেকশ্যন আমি ভালকৈ কভাৰ কৰিব লাগিব। চ' ইয়াতে যদি প্ৰথমতে পঢ়ি চাওঁ গোটেইটো। দি মুভমেণ্ট for the right to information is one of the few recent examples of a movement that did succeed in getting the state to accept its major demands, ঠিক আছে। যোনটো এটা মুভমেণ্ট চলিছিলে ৰাইট টু ইনফৰমেশ্যনৰ, সেইটো এটা ফিউ ৰিচেণ্ট এক্সাম্পল হয় যোনটো মুভমেণ্ট ছাকচিড হ'ল এই গোটেই মেজৰ কনচেপ্টটো, গোটেই মেজৰ ডিমাণ্ডটো একচেপ্ট কৰাৰ কাৰণে ষ্টেটক গভাৰ্ণমেণ্টে একচেপ্ট কৰিলে আৰু বেচিকেলি সেইটোৱে কৈছে। দি মুভমেণ্ট ষ্টাৰ্টেড ইন 1990 when a mass based organization called Mazdoor Kisan Shakti Sangathan in Rajasthan took the initiative in demanding records of famine relief work and accounts of laborers, ঠিক আছে। প্ৰথম 1990 ষ্টাৰ্ট হৈছিলে মুভমেণ্টটো, যেতিয়া এটা মাছ বেছ অৰ্গেনাইজেশ্যনৰ নাম আছিলে মজদুৰ কিষাণ শক্তি সংগঠন ৰাজস্থানৰ, যোনটো এটা ইনিচিয়েটিভ লৈছিলে চ' ডেট তেওঁলোকক ফেমাইন ৰিলিফ ৱৰ্ক আৰু একাউণ্টছবিলাকৰ লেবাৰ্ছবিলাকৰ একাউণ্টছবিলাক তেওঁলোকক ডিমাণ্ড কৰিছিলে ৰেকৰ্ডছবিলাক শ্ব' কৰিবৰ কাৰণে। ইন 2004 দি RTI বিল ৱাজ টেবল এণ্ড ৰিচিভ প্ৰেচিডেঞ্চিয়েল এছেণ্ট ইন জুন 2005, ঠিক আছে। আৰু 2004 চনত RTI বিলখন ৰাইট টু ইনফৰমেশ্যন, RTI মানে ৰাইট টু ইনফৰমেশ্যন বিলখন টেবুল কৰা হ'ল। তাৰপিছত প্ৰেচিডেণ্টৰ এছেণ্টটো পালে, প্ৰেচিডেণ্টৰ অনুমোদনো পালে জুন 2005-ত। দ্য ডিমাণ্ড ৱাজ ৰেইজ ইন ভীম তেহচিল, এ ভেৰি ৰিম'ট এণ্ড বেকৱাৰ্ড ৰিজন। চ' ডিমাণ্ডটো ভীম তেহচিল বুলি এটা ৰিম'ট আৰু বেকৱাৰ্ড ৰিজনত কৰা হৈছিলে, মানে সেইটো ৰাজস্থানৰ আছিলে জেগাটো। তাৰপিছত লিখিছে দ্য ভিলেজাৰ্ছ এছাৰ্টেড দেয়াৰ ৰাইট বাই আস্কিং ফৰ কপিজ অফ বিলছ এণ্ড ভাউচাৰ্ছ এণ্ড নেমছ অফ পাৰ্চনছ অন মাষ্টাৰ ৰোলছ হু হেড বিন পেইড ৱেজেছ, ঠিক আছে। চ' ভিলেজাৰ্ছবিলাকে তেওঁলোকৰ যোনটো ৰাইট আছে সেইখিনি সুধিছিলে, বিলবিলাকৰ কপিজ বিচাৰিছিলে, ভাউচাৰ্ছ বিচাৰিছিলে, পাৰ্চনছবিলাকৰ নাম বিচাৰিছিলে, যিমানখিনি মানুহ আছিলে মজদুৰবিলাক আছিলে, ঠিক আছে, যোনবিলাকক ৱেজ পে' কৰা হৈছিলে চেলাৰী। আৰু ইন 1996 দ্য MKSS মানে মজদুৰ কিষাণ শক্তি সংগঠনে ফ্ৰম দি নেশ্যনেল কাউন্সিল ফৰ পিপলছ ৰাইট টু ইনফৰমেশ্যন, ঠিক আছে। আৰু MKSS 1996ত এটা নেশ্যনেল কাউন্সিল ফৰ্ম কৰিলে, সেইটোৰ নাম হ'ল নেশ্যনেল কাউন্সিল ফৰ পিপলছ ৰাইট টু ইনফৰমেশ্যন। প্ৰায়ৰ টু ডেট সেইটোৰ এই 1996ৰ এই নেশ্যনেল কাউন্সিল ফৰ পিপলছ ৰাইট টু ইনফৰমেশ্যনটো যেতিয়ালৈকে ফৰ্ম হোৱা নাছিলে তেতিয়াতে প্ৰায়ৰ টু ডেট দি কনজিউমাৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰ, দ্য প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া এণ্ড দি চৰ্টি কমিটি হেড প্ৰপ'জ এ ড্ৰাফ্ট RTI ল, ঠিক আছে। তাৰ আগতে এইকেইটা অৰ্গেনাইজেশ্যন কনজিউমাৰ এডুকেশ্যন ৰিচাৰ্চ চেণ্টাৰ, প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া এণ্ড
চৌৰি কমিটিয়ে ঠিক আছে এই চৌৰি কমিটি বুলি এখন কমিটি আছিল তেওঁলোকে প্ৰপ'জ কৰিছিলে ড্ৰাফ্ট RTI ল কৰিবৰ কাৰণে RTI ল ড্ৰাফ্ট কৰিবৰ কাৰণে প্ৰপ'জ কৰিছিলে ইন 2002 উইক ফ্ৰীডম অফ ইনফৰমেশ্যন এক্ট ৱাজ লেজিছলেটেড বাট নেভাৰ কেম ইন টু ফ'ৰ্চ 2002ত এটা ফ্ৰীডম অফ ইনফৰমেশ্যন এক্ট এটা লেজিছলেট কৰা হৈছিলে কিন্তু ফ'ৰ্চলৈ নাহিলে ঠিক আছে কিন্তু 2004ত RTI বিলখন টেবুল কৰা হৈছিলে আৰু জুন 2005ত প্ৰেচিডেঞ্চিয়েল এছেণ্ট সেইখনে পাই গৈছিলে চ' সেইটো কাৰণে ৰাইট টু ইনফৰমেশ্যন এক্ট 2005 হৈ গ'ল ঠিক আছে চ' বিলখন এক বনি গ'ল ৰাইট টু ইনফৰমেশ্যন এক্ট 2005 চ' এই পাছেজটো পঢ়ি পেলাই আপোনালোকে এনেকৈ বস্তুবোৰ বুজিব লাগিব তাৰপিছত তলত কিছুমান কুৱেশ্যনছ দিয়া থাকিব এতিয়া কুৱেশ্যনকেইটা হ'ল ইয়াতে জাষ্ট দুটা কুৱেশ্যন দি পেলাই মই জাষ্ট এক্সাম্পল দেখাইছোঁ পৰীক্ষাত আপোনালোকে দুটাতকৈ বেছি কেতিয়াবা 10টামান কুৱেশ্যনো পাই যাব পাৰে চ' RTI মিনছ RTI ফুল ফৰ্মটো কি বিচাৰিছে এতিয়া যদি আমি পাছেজটোলৈ যাওঁ প্ৰথম লাইনটোতে লিখা আছে ৰাইট টু ইনফৰমেশ্যন RTI মানে ৰাইট টু ইনফৰমেশ্যন চ' ইয়াতে লিখা আছে অপশ্যনকেইটা অপশ্যন এ ৰাইট টু ইনভেষ্টিগেশ্যন অপশ্যন বি ৰাইট টু ইণ্টিমেশ্যন অপশ্যন চি ৰাইট টু ইণ্টাৰফাৰেঞ্চ অপশ্যন ডি ৰাইট টু ইনফৰমেশ্যন চ' ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন ডি ৰাইট টু ইনফৰমেশ্যন নেক্সট কুৱেশ্যনটো দি RTI বিল ৱাজ টেবুল ইন চ' RTI বিলখন কেতিয়া টেবুল কৰা হৈছিলে আপোনালোকে যদি পেৰেগ্ৰাফটো পঢ়ে তেতিয়াহ'লে লাইনটো চাওক ফিফ্থ লাইনটো চাওক ইন 2004 RTI বিল ৱাজ টেবুল এণ্ড ৰিচিভ প্ৰেচিডেঞ্চিয়েল এছেণ্ট ইন জুন 2005 ঠিক আছে চ' 2004ত RTI বিলখন টেবুল কৰা হৈছিলে চ' ইয়াতে কুৱেশ্যনটো সুধিছে দি RTI বিল ৱাজ টেবুল ইন অপশ্যনকেইটা দিছে অপশ্যন এ 1996 অপশ্যন বি 2002 অপশ্যন চি 2004 অপশ্যন ডি 2005 চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2004 ঠিক আছে চ' এনেকৈ আপোনালোকে এনচাৰ্ছবিলাক এনেকুৱা এটা পেৰেগ্ৰাফ দি দিব তাৰপৰা আপোনালোকে বিচাৰি উলিয়াব লাগিব মই ইয়াত এক্সাম্পলৰ কাৰণে মাত্ৰ দুটা কুৱেশ্যনৰ এটা শ্বৰ্ট পেৰেগ্ৰাফ দিলোঁ কাৰণ ভিডিঅ'টো বেছি দীঘল হৈ যাব কিন্তু আপোনালোকে পৰীক্ষাত দুটা নহয় কেতিয়াবা বেছি 5টাও পাব পাৰে 8টাও পাব পাৰে 10টাও কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে কাৰণ এইটো ছেকশ্যনৰ পৰা আপোনালোকৰ 50 মাৰ্কছ আহিব ঠিক আছে চ' ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজ বুলি কৈছে আৰু জেনেৰেল ইংলিছ বুলি এটা ছেকশ্যন আছে চ' জেনেৰেল ইংলিছত মোৰ বোধে গ্ৰামাৰ্ছখিনি থাকিব ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজত আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনছে এক্সপেক্ট কৰিব পাৰে চ' আই হোপ মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ গম পালে ইনফৰমেশ্যন পালে চ' এনেকুৱা ধৰণৰ আৰু ভিডিঅ'জ বনাম বাৰু আজি জাষ্ট ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছোঁ ADREৰ কাৰণে ভিডিঅ' বনাবলৈ চ' বাকী আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব তাৰপিছত মই লাহে লাহে আৰু ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিম আৰু বাকী ADREৰ কাৰণে প্ৰিপেৰেশ্যন ভালকৈ কৰি থাকক আৰু বাকী ছ'চিয়েল ছায়েন্স বুলি ছাবজেক্টটোৰ লগত যাৰ কনফিউজন আছে মই আৰু এবাৰ কৈ দিছোঁ ছ'চিয়েল ছায়েন্স ইনক্লুডছ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ঠিক আছে ছ'চিয়েল ছায়েন্সত সেইকেইটা ছেকশ্যন ইনক্লুড থাকে আপোনালোকে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি স্কুল লেভেলত যেতিয়া সমাজ বিজ্ঞান পঢ়িছিলে তেতিয়া হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি পঢ়িছিলে ন তাতে চ' সেইখিনিয়ে ছ'চিয়েল ছায়েন্স হয় আৰু বাকী আপোনালোকক এটা কথা কৈ দিছোঁ কিছুমান কৰ্চেছ এভেইলেবল আছে আৰু আপোনালোকে মোৰ পৰা যদি আগতে কিবা কৰ্চ কিনিছিলে এবাৰ জনাই দিব ADREৰ ফুল কৰ্চ এটা এভেইলেবল আছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 ফুল কৰ্চ এটা এভেইলেবল আছে 350 তাতে জেনেৰেল ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন ইংলিছ গ্ৰামাৰ ঠিক আছে মেথছখিনি পাই যাব ক্লাছ 10 লেভেলৰ তাৰপিছত আপোনালোকে পাই যাব ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি জেনেৰেল নলেজৰ কাৰেণ্ট এফেয়াৰ্ছ কম্পিউটাৰ MCQs তাৰপিছত ছায়েন্স এণ্ড টেকন'লজি ইক'লজি এণ্ড এনভাইৰমেণ্ট সেইখিনি বস্তু পাই যাব আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 ফুল কৰ্চটোত গোটেইখিনি কভাৰ হৈছে 350 ৰুপিছত আপোনালোকে PDF ফৰ্মেটত খালি এইখিনি বস্তু পাই যাব বাকী মই মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি মই কিছুমান ভিডিঅ' বনাম বাৰু ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কিন্তু এইটো কৰ্চ লৈ ল'লে 350 টকাত আপোনালোকে গোটেইখিনি PDF ফৰ্মেটত গোটেই ফুল কৰ্চটো পাই যাব আপোনালোকে সেইখিনিও কৰিব পাৰিব আৰু লগতে মোৰ ভিডিঅ'বিলাকো ফ'ল' কৰি থাকিব পাৰিব খালি কথাটো হ'ল যে আপোনালোকে কৰ্চটো লোৱাৰ আগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কৰ্চৰ মেটেৰিয়েলছ কমন থাকি যায় কাৰণ বহুত অলমষ্ট এভৰি কম্পিটিটিভ এক্সামছত আপোনালোকে চিলেবাছ একেই দেখিব চ' সেইটো কাৰণে আপোনালোকে এবাৰ জনাই দিব মোক বস্তুটো আগতে যদি কিবা কৰ্চ লৈ থৈছিলে বাকী আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাহিৰে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ যোনটো শেহতীয়াকৈ অনলাইন এপ্লিকেশ্যন হৈ গৈছে তাৰ কাৰণে ফুল কৰ্চ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স তিনিখন ছাবজেক্টৰ ওপৰত 400 ৰুপিছত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 400ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কৰ্চ এটা এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কৰ্চ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ পেপাৰকেইখনৰ ওপৰত 300ত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কথা ক'লোৱে উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 350ত আছাম পুলিচৰ SI কনিষ্টবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কৰ্চ এভেইলেবল আছে 300ত আৰু APSC মটৰ ভেহিকল ইনস্পেক্টৰ MVIৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 400ত আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে এবাৰ মোৰ পৰা কৰ্চ ল'লে লাইফ টাইমৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে পাই থাকিব তাৰ কাৰণে আৰু এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট আপোনালোকে হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ প্ৰত্যেক মাহৰ বিগিনিঙতে পাই যাব বাকী এতিয়া যোনখিনি কৰ্চ আছে সেইখিনিত আপোনালোকে জানুৱাৰী 2023 বা জুন 2024লৈকে কাৰেণ্ট এফেয়াৰ্ছ পাই যাব জুলাই মাহটো জাষ্ট চলি আছে চ' জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ 2 বা 3 তাৰিখে আপোনালোকে জুলাই মাহৰ
কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব তাৰ কাৰণে জাষ্ট মোক হোৱাটছএপ নাম্বাৰটোত ৰিমাইণ্ডাৰ মেছেজ এটা দিলেই হ'ল বাকী মোৰ এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি দি দিম কোৰ্চটোত কি থাকিব লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে বা আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ ইয়াতে দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰক ডেছক্ৰিপশ্যনত এই কোৰ্চবিলাকৰ কথা দিয়া আছে লগতে হোৱাটছএপ নাম্বাৰটো শ্বেয়াৰ কৰিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত এইখিনি বস্তু পাই যাব কমেণ্ট ছেকশ্যনটো মই পিন কৰি দিছোঁ কোৰ্চবিলাকৰ কথা আৰু লগতে মোৰ এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 বুলি সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত সকলো ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব প্ৰিপেৰেশ্যনৰ ভিডিঅ'ছ পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম